Hello students, এই ভিডিওতে আমি exercise 2.2 ৰ question number 1 ৰ সলিউশন কৰিম। question number 1 ত দিছে find the reciprocal প্ৰতিক্ৰম নিৰ্ণয় কৰা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ সুবিধাৰ্থে এতিয়াৰ পৰা আমি গণিতৰ সমস্যাসমূহৰ সমাধান অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে কৰি দিম। প্ৰথম প্ৰশ্নটো চাবা, যেহেতু আমাক ৰেচিপ্ৰকেল নিৰ্ণয় কৰিব দিছে, ৰেচিপ্ৰকেলনো কি ইয়াৰ বিষয়ে আমি বুজিলো। ছাত্ৰ-ছাত্ৰীসকল ৰেচিপ্ৰকেল মানে প্ৰতিক্ৰম বা ইয়াক গুণাত্মক বিপৰীত মাল্টিপ্লিকেটিভ ইনভাৰ্স বুলিও আমি জানো। If the product of two numbers is equal to 1, then one of these is said to be reciprocal or multiplicative inverse of the other. দুটা সংখ্যাৰ পূৰণফল এক হলে এটাক আনটোৰ প্ৰতিক্ৰম বা গুণাত্মক বিপৰীত বুলি আমি জানো। এটা উদাহৰণৰ দ্বাৰা আমি বুজিলো, তেনে এটা ফ্ৰেকশন লোৱা, 2/3 এটা ফ্ৰেকশন ললো, মানে ভগ্নাংশ এটা ললো। এই ভগ্নাংশটোৰ ৰেচিপ্ৰকেল কৰিব হলে মনত ৰাখিবা, এই ভগ্নাংশটোক নিউমেৰেটৰ যি আছে আৰু ডিনোমিনেটৰ যি আছে তাক উল্টাই দিবা। উল্টাই দিলে পাম আমি মাল্টিপ্লাই কৰি দিবা, কাৰণ if the product of two numbers is equal to 1 হ'ব লাগিব, তেন্তে ইয়াক উল্টাই দিলে পাম আমি 3/2 হল। এতিয়া চাবা, if যেতিয়া আমি প্ৰডাক্ট কৰিলো, পূৰণ কৰিলো, এই পূৰণফল ইয়াৰ পাম আমি 3 দি পেলাই 3 যাব এবাৰ, 2 দি পেলাই 2 যাব এবাৰ, 1 গুণ পাম আমি 1। ইয়াকে কোৱা হয় মাল্টিপ্লিকেটিভ ইনভাৰ্স বা ৰেচিপ্ৰকেল। এতিয়া আমি কুৱেশ্যন নম্বৰ 1 ৰ সলিউশন কৰো। কুৱেশ্যন নম্বৰ 1 ৰ 8 দিছে 6 ফাইন্ড দ্য ৰেচিপ্ৰকেল বুলি কৈছে। সলিউশন দিলো। প্ৰথমে চাবা 6 ৰ ৰেচিপ্ৰকেল কি হ'ব। আমি জানো দুটা সংখ্যাৰ পূৰণফল এক হলে এটাক আনটোৰ ৰেচিপ্ৰকেল বুলি কোৱা হয়। 6 এটা ললো, এই 6 ৰ তলত আছে এটা 1, হয়নে? ইয়াক এতিয়া উল্টাই দিয়া হ'ব 1/6। 6 দি পেলাই 6 যাব এবাৰ, 1 1 যা হ'ব 1। তেন্তে আমি লিখিব পাৰো ৰেচিপ্ৰকেল, RECIPROCAL, ৰেচিপ্ৰকেল অফ 6 is equal 1/6। এই 6 ৰ তলত কিমান আছিলে 1, ইয়াক উল্টাই দিলে হ'ব 1/6। অসমীয়া মাধ্যমত আমি লিখিব পাৰো 6 ৰ প্ৰতিক্ৰম হ'ব 1/6। এটাই হল ইয়াৰ সলিউশন। 1 ৰ বিট দিছে 1/2, ৰেচিপ্ৰকেল অফ 1/2 is, প্ৰথমে আমি এই 1/2 লিখিম, ইয়াক উল্টাই দিলে হ'ব 2/1। 2 দি পেলাই 2 যাব এবাৰ, 1 দি পেলাই 1ক মাল্টিপ্লাই কৰিলে আমি পাম 1। এতিয়া চাবা ৰেচিপ্ৰকেল অফ 1/2 is হ'ব 2, কাৰণ যিকোনো সংখ্যা থাকে তাৰ তলত কিমান থাকে এটা 1। 1/2 ৰ প্ৰতিক্ৰম হ'ব 2, কাৰণ ৰেচিপ্ৰকেল মানে আমি জানো যিকোনো দুটা সংখ্যাৰ পূৰণফল হ'ব লাগিব 1। কুৱেশ্যন নম্বৰ 6 চাবা 8/17, ৰেচিপ্ৰকেল অফ 8/17 is, মনত ৰাখিবা এই 8/17 আমাক দিয়া আছে, ইয়াক উল্টাই দিয়া, উল্টাই পূৰণ কৰি দিওঁ। ইয়াক উল্টাই লিখিব পাৰো 17/8। 17 দি পেলাই 17ক যাব এবাৰ, 8 দি পেলাই 8ক যাব এবাৰ, 1 1 যা পালো আমি 1। দুটা সংখ্যাৰ পূৰণফল এক হলে এটাক আনটোৰ প্ৰতিক্ৰম বুলি কোৱা হয়। ৰেচিপ্ৰকেল অফ 8/17 is 17/8। 8/17 ৰ প্ৰতিক্ৰম হ'ব 17/8 হল। কুৱেশ্যন নম্বৰ ডি দিছে 1, ৰেচিপ্ৰকেল অফ 1 is, আমি জানো 1 ৰ লগত যদি আমি এটা 1 মাল্টিপ্লাই কৰো তেন্তে 1 পাম, আৰু আমাক নিৰ্ণয় কৰিব দিছে ৰেচিপ্ৰকেল। এইভাবে আমি জানো দুটা সংখ্যাৰ পূৰণফল হ'ব লাগিব 1, তেন্তে ৰেচিপ্ৰকেল অফ 1 is হ'ব 1, কাৰণ 1ৰ প্ৰতিক্ৰম হ'ব 1। কুৱেশ্যন নম্বৰ ই দিছে চাবা 2 3/5, প্ৰথমে আমি সলিউশন কৰিম 2 3/5 ৰ। 2 3/5 এটা মিক্স ফ্ৰেকশন হয়, মিশ্ৰ ভগ্নাংশ। এই মিশ্ৰ ভগ্নাংশক আমি অপকৃত ভগ্নাংশলৈ লৈ যাম, ইম্প্ৰপাৰ ফ্ৰেকশন লৈ যাম। এট ফাৰ্ষ্ট এই 5 যি তলত আছে 5 5 লিখিবা, এই দুটা সংখ্যাক মাল্টিপ্লাই কৰা, 5 2 যা হ'ব 10, 10 আৰু 3 এড কৰি দিয়া হ'ব 13।
আমি পালো 13/5 এতিয়া আমি লিখিব পাৰো ৰেচিপ্ৰকেল RECIPROCAL ৰেচিপ্ৰকেল অফ 13/5 ইজ ইয়াক উলটাই দিয়া 5/13 ইয়াত আমি লিখিব পাৰো 13/5 প্ৰতিক্ৰম হ'ব 5/13 কৰি চাওঁ অংকটো 1 হয় নে নহয় 13/5 মাল্টিপ্লাই 5/13 5 দি পেলাই 5ক যাব এবাৰ 13 দি পেলাই 13ক গ'ল এবাৰ 1 1 যোৱা পালো আমি 1 কাৰণ দুটা সংখ্যাৰ মাল্টিপ্লাই হ'ব লাগিব কিমান 1 তাক কি বুলি কোৱা হয় ৰেচিপ্ৰকেল বা প্ৰতিক্ৰম এটাই হ'ল আমাৰ কুৱেশ্যন নম্বৰ 1 ৰ সলিউশন